নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মজিদ বন্ধুসকল পলকতে চামক আজি নটা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ জনপ্ৰিয়তা হ্ৰাস পাইছে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৰপেটাত হাজাৰ হাজাৰ চকী খালী হৈ ৰল হিমন্ত বিশ্ব শৰ্মাৰ সভাত ৰাজ্যত ক্ৰমাৎ জনপ্ৰিয়তা হ্ৰাস পাইছে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৰপেটাত হাজাৰ হাজাৰ চকী খালী হৈ ৰল হিমন্ত বিশ্ব শৰ্মাৰ সভাত এফালে লাখপতি বাইদেউৰ ভাষণ আনফালে সভাগৃহত খালী হৈ ৰল শ চকী আঁচনিৰ ভাষণেও যেন আকৰ্ষিত কৰিব পৰা নাই এতিয়া ভোটাৰ ৰাইজক নিৰ্বাচনৰ পূৰ্বে জনপ্ৰিয়তা হ্ৰাস পাইছে নেকি হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ অসম আৰক্ষীৰ ডিজিপি জিপি সিঙক এইবাৰ প্ৰত্যাহ্বান এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈৰ বিজেপিৰ এজেণ্ট হিচাপে কাম নকৰিবলৈ ডিজিপিক প্ৰত্যাহ্বান অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ ডিজিপি জিপি সিঙক এইবাৰ প্ৰত্যাহ্বান লুৰিণজ্যোতি গগৈৰ বিজেপিৰ এজেণ্ট হিচাপে আপুনি কাম নকৰিব বিজেপিক ঢাল হিচাপে ব্যৱহাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাই মনত ৰাখিব আপুনি এজন পাব্লিক সাৰ্ভেণ্ট সীমাৰেখা অতিক্ৰম কৰি আপুনি কথা নকব ডিজিপিক প্ৰত্যাহ্বান এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈৰ উল্লেখযোগ্য যে বিৰোধী ঐক্যই অসম বন্ধৰ হুংকাৰ দিয়াৰ পাছতেই ডিজিপি জিপি সিঙে কৰিছিল এটা বিশেষ টুইট এটা পুৰণি পোষ্টৰ আঁত ধৰি ডিজিপি জিপি সিঙে দিছিল কঠোৰ বাৰ্তা এতিয়াৰ পৰা অসম বন্ধ দিলে ভৰিব লাগিব পাৰে 1643 কোটি টকাৰ ক্ষতিপূৰণ গুৱাহাটী হাইকোৰ্টৰ এটা নিৰ্দেশ টুইটত প্ৰকাশ কৰিছিল ডিজিপি জিপি সিঙে আৰু এই টুইটৰ পাছতেই ডিজিপিৰ বিৰুদ্ধে গৰজি উঠিছে লুৰিণজ্যোতি গগৈ পৰৱৰ্তী খবৰ 2024 লোকসভা নিৰ্বাচনক লৈ বিজেপিৰ বৃহৎ ঘোষণা বৰপেটা ধুবুৰী অগপক আৰু কোকৰাঝাৰ এৰি দিলে ইউপিপিএলক ৰাজ্যৰ আন 11টা সমষ্টিত নিৰ্বাচন খেলিব বিজেপিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা 2024 লোকসভা নিৰ্বাচনক লৈ বিজেপি মিত্ৰজোঁটৰ আসন ভাগ বতৰা চূড়ান্ত বৰপেটা ধুবুৰী অগপক আৰু কোকৰাঝাৰ এৰি দিলে ইউপিপিএলক আৰু ৰাজ্যৰ আন 11টা সমষ্টিত নিৰ্বাচন খেলিব বিজেপিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তালুকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ 1 মাৰ্চ অৰ্থাৎ আজিৰ পৰা লাভ কৰিব বিনামূলীয়া চাউল তাৰ বাবে আপুনি মানি চলিব লাগিব কেইটামান বিশেষ নিয়ম ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ 1 মাৰ্চৰ পৰা 10 মাৰ্চলৈকে আৰম্ভ হ'ব অন্ন সুৰক্ষা সপ্তাহ এই অন্ন সুৰক্ষা সপ্তাহৰ ভিতৰতে আপুনি সংগ্ৰহ কৰিব লাগিব ৰেচন প্ৰতি মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব ৰেচন প্ৰতিটো হিতাধিকাৰী পৰিয়ালে অন্তৰ্দয়া অন্ন যোজনাৰ অধীনত লাভ কৰিব 35 কিলোগ্ৰামকৈ চাউল আৰু অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়ালৰ প্ৰতিগৰাকী হিতাধিকাৰীলৈ 5 কিলোগ্ৰামকৈ চাউল আগবঢ়াইছে চৰকাৰে এই চাউল লাভৰ বাবে হিতাধিকাৰীসকলে কৰিব লাগিব এইকেইটা কাম কি কাম কৰিব লাগিব চাও আহক এই বিশেষ সপ্তাহটোত সুলভ মূল্যৰ দোকানৰ পৰা বিনামূলীয়া চাউল সংগ্ৰহ কৰিব লাগিব আৰু লাভ কৰা চাউলৰ বিপৰীতে ইপিঅএছ মেচিন চিষ্টৰ ৰচিদ সংগ্ৰহ কৰিব লাগিব হিতাধিকাৰীয়ে অন্ন সেৱা সপ্তাহৰ বিষয়ে হিতাধিকাৰীসকলক ফোনযোগে জনাব লাগিব সুলভ মূল্যৰ দোকানীয়ে আৰু অন্ন সেৱা সপ্তাহৰ প্ৰতিটো দিনত দিনজোৰাকৈ দোকান খোলা ৰাখিব লাগিব সুলভ মূল্যৰ দোকানীয়ে এই বিশেষ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে পৰৱৰ্তী খবৰ অৱশেষত বিজেপিত যোগদান কৰিলে ৰাণা গোস্বামীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গেৰুৱা বসন পিন্ধিলে জ্যেষ্ঠ কংগ্ৰেছী নেতা ৰাণা গোস্বামীয়ে বিজেপিত যোগদান কৰিলে ৰাণা গোস্বামীয়ে মুখ্যমন্ত্ৰীৰ উপস্থিতিত গেৰুৱা বসন পিন্ধিলে ৰাণা গোস্বামীয়ে কংগ্ৰেছ এৰি অৱশেষত বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিলে ৰাণা গোস্বামীয়ে বাজপেয়ী ভৱনত বিজেপিৰ যোগদান সভা অনুষ্ঠিত হৈছিল
আৰু এই যোগদান সভাতেই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে জ্যেষ্ঠ কংগ্ৰেছী নেতা ৰাণা গোস্বামীয়ে। পৰৱৰ্তী খবৰ, নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। আন্দোলনকাৰী দল সংগঠনক স্পষ্ট বাৰ্তা দিলে মুখ্যমন্ত্ৰীয়ে। আন্দোলন নহয়, কি কাম কৰিলে কা আঁতৰিব সেয়া এবাৰ মুকলিকৈ ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। কাৰ বিৰুদ্ধে আন্দোলন কৰাৰ প্ৰাসংগিকতা বৰ্তমান নাই। সংসদত গৃহীত হোৱা আইন আন্দোলনে পৰিৱৰ্তন কৰিব নোৱাৰে। এতিয়া কেৱল সৰ্বোচ্চ ন্যায়ালয়েহে ৰখাব পাৰিব কাক। যিসকলে কাক লৈ বেয়া পায় তেওঁলোকে সুপ্ৰিম কোৰ্টৰ মজিয়ালৈ যাওক। পলিটিকেল কেৰিয়াৰ বনাব খোজাসকলেহে আন্দোলন কৰে। গণতান্ত্ৰিকভাৱে লোকসভা আৰু ৰাজ্যসভাত গৃহীত হৈছে কা, আৰু কাক লৈ এতিয়া অসমৰ মাটিত আন্দোলন কৰি লাভ নাই, এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, বিজেপিত যোগদান কৰিব নেকি গৌৰৱ গগৈয়ে। কেতিয়া বিজেপিত যোগদান কৰিব গৌৰৱ গগৈ প্ৰদ্যুৎ বৰদলৈয়ে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি ক'লে চাওঁ আহক। কংগ্ৰেছ এৰি বিজেপিলৈ আহিব নেকি সাংসদ গৌৰৱ গগৈ। কেতিয়া বিজেপিত যোগদান কৰিব গৌৰৱ গগৈ প্ৰদ্যুৎ বৰদলৈয়ে। বিজেপিত যোগদানক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 5ৰ পৰা 6জন বিধায়কক বাদ দি সকলো আহিব বিজেপিলৈ, এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই লগতে কয়, বৰ্তমানলৈকে বিজেপিৰ সৈতে যোগাযোগ হোৱা নাই গৌৰৱ গগৈ প্ৰদ্যুৎ বৰদলৈৰ। 2জন প্ৰাৰ্থীয়ে বিচাৰিছে নগাঁও লোকসভা সমষ্টি। যদিও বা বৰ্তমানলৈকে যোগাযোগ কৰা নাই, কিন্তু কাইলৈ কি হ'ব সেয়া হয়তো মই নাজানো, এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই লগতে কয়, পৰিৱেশ পৰিস্থিতিয়ে সকলোকে বাধ্য কৰাই কংগ্ৰেছ এৰিবলৈ, আৰু প্ৰাকৃতিক নিয়ম অনুসৰি সকলোৱে যোগদান কৰিব বিজেপিত, এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা প্ৰত্যাহাৰৰ বাবে ৰাজ্যপালক স্মাৰকপত্ৰ প্ৰদান 16টা বিৰোধী ৰাজনৈতিক দলৰ। লগতে এই বিৰোধী ৰাজনৈতিক দলকেইটাই প্ৰধানমন্ত্ৰী মোদীকো সাক্ষাৎ কৰিব। কা বলবৎ কৰা বিষয়টোৰ বিৰোধিতা কৰি আজি অসমৰ 16টা বিৰোধী দলৰ ঐক্য মঞ্চই ৰাজ্যপাল গোলাপচান্দ কাটাৰিয়াক সাক্ষাৎ কৰি এক স্মাৰকপত্ৰ প্ৰদান কৰে। বিৰোধী ঐক্য মঞ্চৰ সভাপতি ভূপেন কুমাৰ বৰা, সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ নেতৃত্বত 16টা দলৰ শীৰ্ষ নেতৃত্বই বৃহস্পতিবাৰে পুৱা 10 বজাত ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰে আৰু কা প্ৰযোজ্য হ'লে হ'ব পৰা ভয়াৱহ পৰিস্থিতিৰ কথা অৱগত কৰে। কাৰ বিধিসমূহ প্ৰয়োগ হোৱাৰ লগে লগে অসমৰ অস্তিত্বৰ প্ৰতি পুনৰ সংকট আহিব। বিশেষকৈ জাতি জনগোষ্ঠীৰ ভৱিষ্যতক লৈ অনিশ্চয়তা আহি পৰাৰ লগতে অসমীয়া জাতিৰ সাংস্কৃতিক, ভাষিক আৰু অৰ্থনৈতিক অস্থিৰতা আহি পৰিব। বিদেশীৰ বোজা অসমে আৰু ল'ব নোৱাৰে বুলি ৰাজ্যপালক বিৰোধী ঐক্য মঞ্চৰ নেতাসকলে স্পষ্ট কৰি দিয়ে। বিৰোধী দলৰ নেতৃত্বৰ যুক্তি মন দি শুনি ৰাজ্যপালগৰাকীয়ে কয় যে স্মাৰকপত্ৰত উল্লেখ কৰা বিষয়সমূহ তেওঁ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিব আৰু বিষয়টো সন্দৰ্ভত আলোচনা কৰিব। অৱশ্য ৰাজ্যপালগৰাকীৰ সীমাবদ্ধতাৰ কথাও তেওঁ উনুকিয়াই আৰু চৰকাৰে কৰিম বুলি কৰা কাম পুনৰ বিবেচনা কৰিবৰ বাবে তেখেতে পৰামৰ্শহে দিব পাৰে বুলি উল্লেখ কৰে। বিৰোধী দলৰ নেতাসকলে দেশৰ প্ৰধানমন্ত্ৰী মোদীক এই সন্দৰ্ভত সাক্ষাৎ কৰি কাৰ পৰা হ'ব পৰা ভয়াৱহতাৰ কথা অৱগত কৰিব বুলি ৰাজ্যপালক জনায় আৰু প্ৰধানমন্ত্ৰীৰ এক সাক্ষাৎকাৰৰ ব্যৱস্থা কৰি দিবৰ বাবেও অনুৰোধ জনায়। ৰাজ্যপালগৰাকীয়ে বিৰোধী দলৰ নেতাসকলক প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ সাক্ষাৎকাৰ বিচাৰি এখন পত্ৰ প্ৰেৰণ কৰিবলৈ পৰামৰ্শ দিয়ে আৰু তাৰ প্ৰতিলিপি ৰাজ্যপালক দিবৰ বাবে আহ্বান জনায়। সৌহাৰ্দ্যপূৰ্ণ এই আলোচনা প্ৰায় 40 মিনিট জোৰা হয় যদিও বিৰোধী নেতাসকলে কা প্ৰত্যাহাৰ কৰিবৰ বাবে সজোৰে দাবী উত্থাপন কৰে আৰু অসমৰ ৰাজ্যৰ ভৱিষ্যতৰ বিষয়টো সাংবিধানিক মুৰব্বী হিচাপে বিবেচনা কৰাৰ দায়িত্ব ৰাজ্যপালগৰাকীৰ বুলি তেখেতক জানিবলৈ দিয়ে।